নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো ভিৰৰ মাজত আপুনি কেনেকৈ কথা ক'ব বা মানুহৰ ভিৰ আছে তাতে আপুনি ভাষণ দিবলগীয়া পৰিবেশৰ মুখামুখি হলে আপুনি কেনেকৈ আপোনাৰ ভাষণ প্ৰদান কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক দুই এজন ব্যক্তিয়ে মোৰ ভিডিঅ'বোৰত কমেন্ট কৰিছে যে মানুহৰ ভিৰ দেখাৰ লগে লগে স্যাৰ মই নাৰ্ভাছ হৈ পৰো বা মই একো ক'ব নোৱাৰা হৈ পৰো মই তেখেতসকলক সহায় কৰাৰ উপৰিও মই যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ পৰিবেশৰ মুখামুখি হয় মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো মই প্ৰথমতে আপোনাক ক'ব বিচাৰিছো যে আপোনাৰ মন চাগে একেবাৰে দুৰ্বল কাৰণ আপোনাৰ মনত একেবাৰে আপুনি সাহস নাপায় যিখিনি কথা আপুনি কম বুলি ভাবি আহিছে ঘৰৰ পৰা মানুহৰ ভিৰ দেখাৰ লগে লগে আপুনি নাৰ্ভাছ হৈ পৰে আপোনাৰ কপনি উঠি আহে আপুনি ক'ব নোৱাৰা হৈ পৰে যদি এনেকুৱা ধৰণৰ সিচুৱেচন আপুনি মুখামুখি হয় এট ফাৰ্ষ্ট আপুনি কি কৰিব মনৰ ভিতৰত সাহস গোটাব আপোনাৰ যদি কনফিডেন্স লেভেলটো একেবাৰে হাই হয় যে মই পাৰিম যেনেকৈ ভুল হোক শুদ্ধ হোক মই উপস্থাপন কৰিম তেনেকুৱা ধৰণৰ যদি মানসিকতা আপোনাৰ থাকে তেতিয়াহে আপুনি সভা সমিতিৰ কথা ক'ব পাৰিব ঘৰৰ পৰা বহু এনেকুৱা মানুহ আছে যে আনৰ কথা বেছিকে ভাবে যে মানুহে কি ক'ব মানুহে মোক চাই হাঁহিব নেকি পৰৱৰ্তী সময়ত মোক সমালোচনা কৰিব নেকি মই লাজ পাম নেকি যদি এনেকুৱা ধৰণৰ কিছুমান নেতিবাচক কথা যদি আপোনাৰ ব্ৰেইনত এনি টাইম চলি থাকে তেতিয়াহ'লে আপুনি কেনেকৈ মানে ভাষণ প্ৰদান কৰিব আপুনি যিখিনি কথা কম বুলি ভাবিছে আপুনি আগদিনা স্ক্ৰিপ্ট লিখি পেলাই আপুনি প্ৰিপাৰেচন কৰিব আপুনি ধৰক সে এক্সাম্পল আপোনাৰ কোনোবা ভাল লগা বক্তা আছে আপুনি কি কৰিব আপুনি তেখেতক মানে শুনিব তেখেতে কেনেকৈ আৰম্ভণি কৰে আৰু যিকোনো সভা সমিতিত প্ৰথম আপোনাৰ এড্ৰেছিং যেটো আমি সম্বোধন কৰো যে সভাপতি এগৰাকী থাকে তেখেতে সভা পৰিচালনা কৰে তেখেতক আমি সম্বোধন কৰাৰ লগে লগে যিখিনি মঞ্চত যিখিনি মানুহ বহি আছে যিখিনি গেষ্ট থাকিব তেখেতসকলক আমি এড্ৰেছিং কৰিব লাগিব আমি সম্বোধন কৰিব লাগিব তেখেতক কেনেকৈ সম্বোধন কৰিব লাগে মোৰ আৰু ভিডিও বনোৱা আছে আপোনালোকে মোৰ চেনেলত চাব আৰু তাৰ পৰা আপোনাক যথেষ্ট পৰিমাণে আপোনালোকে সহায় পাব আৰু বাকি অডিয়েন্স যিখিনি আমাৰ শ্ৰোতা থাকিব যিখিনি দৰ্শক থাকিব তেখেতসকলে আমাৰ সন্মুখত যেনেকৈ বহি আছে তেখেতসকলক আমি কি কৰিব লাগিব আমি সম্বোধন কৰিব লাগিব সেই সম্বোধন কাৰ্যসূচী শেষ হোৱাৰ পিছত আপুনি আপোনাৰ মনৰ যিখিনি ক'বলগীয়া কথা আছে সেই কথাখিনি আপুনি প্ৰকাশ কৰিব এতিয়া আপুনি যেতিয়া প্ৰকাশ কৰিব তেতিয়া আপুনি ভাবি নলব মই খুব দীঘলীয়াকে দিম নেকি দীঘলীয়াকে দিলে ভাল হ'ব কাৰণ আপুনি ফাৰ্স্ট টাইমৰ কাৰণে মঞ্চত উঠিছে আপুনি বেছি দীঘলীয়া ভাষণ দিবলৈ চেষ্টা নকৰিব আপোনাৰ খেলিমেলি হ'ব পাৰে আপুনি শৰ্ট কৈ দিবলৈ চেষ্টা কৰক শৰ্ট কৈ দিবলৈ আপোনাৰ যিখিনি ইম্পৰ্টেন্ট কথা আছে এই কথাখিনি আপুনি কৈ প্লাই আপুনি তাৰ পৰা নামি আহক বেছি আপুনি ক'ব নালাগে আৰু এই কথাখিনি একেবাৰে এভয়েড কৰক যে মানুহে কি ক'ব কাৰণ চাওক আপুনি যদি আজি ভুল নকৰে আপুনি কেতিয়া শিকিব এনেকুৱা কোনো পৃথিৱীৰ মানুহ নাই যি মানুহে ভুল নকৰে আজি যদি আপুনি যদি সেই মিটিংখন এভয়েড কৰে সে এক্সাম্পল আপোনাক যেতিয়া আপোনাক মাতিব যে আপোনাক মঞ্চত আহিবলৈ অনুৰোধ জনোৱা হ'ল আপুনি লগে লগে ভাবি আজি মই মঞ্চত নুঠো আজি মই সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ হোৱা নাই জীৱনত এনেকুৱা মোমেন্ট আপোনাৰ নাহিব যে আপুনি সম্পূৰ্ণৰূপে মানে প্ৰিপেয়াৰ হৈ পেলাই আপুনি মঞ্চত মানে ভাষণ দিবলৈ চেষ্টা কৰিব বা যত্ন কৰিব হেনুকা মানে পৰিবেশ কেতিয়াও নাহে কাৰণ আপুনি আজিলৈকে উঠাই নাই আপুনি যদি ভাবে মই যেতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত হ'ম হিদিনা মই মঞ্চত উঠিম এনেকুৱা ধৰণৰ কথাবোৰ কেতিয়াও নাভাবিব আপুনি আজি উঠক আপোনাক এটো গোল্ডেন অপৰচুনিটি হয়তো ভগৱানে নেক্সট টাইম আপোনাক নিদিবও পাৰে আজি আপুনি প্ৰমাণ কৰক মই মানে ভৱিষ্যতলৈ এগৰাকী ভাল বক্তা হ'ব বিচাৰো বা মানুহে আপোনাৰ কথা শুনিবৰ কাৰণে যাতে ৰৈ থাকে তেনেকুৱা ধৰণৰ মানসিকতাৰ আপুনি প্ৰস্তুত হওক আৰু আপুনি যদি তেনেকুৱা ধৰণৰ মানসিকতাৰে প্ৰস্তুত হয় মই ভাবো আহি থকা দিনবোৰত আপুনি এগৰাকী ভাল বক্তা হ'ব পাৰিব প্ৰথমটো এভয়েড কৰিব মানুহে কি কৈ আছে হেবিলাক কথা আপুনি এভয়েড কৰিব আৰু ভুল হ'ব পাৰে ভুল হলে আমি শুধৰণি কৰিম আৰু এনেকৈ চিন্তা ধাৰা যেতিয়া আপুনি 2-3খন মান মিটিংত যেতিয়া নিজৰ কথাবোৰ ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া চাব আপুনি নেক্সট টাইম যিকোনো মিটিংত আপুনি এগৰাকী সুন্দৰ বক্তা হিচাপে নিজৰ পৰিচয় বনাব পাৰিব এটা কথা মনত ৰাখিব এটা ৰিসাৰ্চৰ মতে 55% ভাষণ ডিপেন্ড কৰে আপোনাৰ বডি ল্যাঙ্গুৱেজৰ ওপৰত আপোনাৰ যেটো শাৰীৰিক ভংগিমা হে শাৰীৰিক ভংগিমাৰ ওপৰত আৰু দ্বিতীয়তে 38% ভাষণ ডিপেন্ড কৰে আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত আমাৰ যেটো টিউন আছে সেই টিউনৰ ওপৰত আৰু 7% ভাষণ ডিপেন্ড কৰে আমি যিবোৰ শব্দ ব্যৱহাৰ কৰিম মই যিখিনি কথা কৈ আছো এই শব্দবোৰ যাতে সুন্দৰ হয় মানুহে বুজি পায় এই শব্দবোৰৰ ওপৰত আমাৰ ভাষণ ডিপেন্ড কৰে মূলত এই তিনিটা বিষয়ৰ ওপৰত ভাষণ ডিপেন্ড কৰে একাৰণে আপুনি যেতিয়া মঞ্চত উঠিব আপোনাৰ শাৰীৰিক ভংগিমা ভাল হ'ব লাগিব আপুনি যাতে ধৰক মঞ্চত উঠি পেলাই ইফালে হিফালে চাই আছে আপোনাৰ বডি ল্যাঙ্গুৱেজটো ঠিক নহয় তেতিয়া মানুহে ভাবি ল'ব যে তেখেতে হয়তো একেবাৰে নতুন আৰু তেখেতে আগতে ভাষণ চাখন চাগে দি পোৱা নাই এনেকুৱা ধৰণৰ ভাবি ল'ব সেইকাৰণে আপোনাৰ শাৰীৰিক ভংগিমা ভাল হ'ব লাগিব আৰু কথাখিনি কওঁতে বহু এনেকুৱা মানুহ আছে একেবাৰে লাহে লাহে কয় অডিয়েন্সে শুনাই নাপায় বেক সাইডত যিখিনি বহি থাকে অলপ দূৰত এই মানুহখিনি একেবাৰে বুজিয়ে নাপায় তেখেতে পিছত কয় কি ক'লে একো বুজিয়ে নাপালো আমাৰ সময় নষ্ট হ'ল
মানুহক বৰ কৰিব নালাগে যিখিনি কথা ক'ব শুদ্ধকে ক'ব যাতে আপোনাৰ প্ৰনাউন্সিয়েশ্যন ক্লিয়াৰ হয় আৰু মানুহে যাতে শুনা পায় শৰ্টকে কৈ পেলাই নামি আহক আৰু যেতিয়া সভা সমিতিত আপুনি মানে আপোনাৰ মনৰ কথাবোৰ ক'ব বিচাৰে তেতিয়া সভাত একেবাৰে মানুহক বৰ নলগাব এনেকুৱা দুই এটা বাক্য ক'ব সে এক্সাম্পল গীতাৰ বাণী বা মহান ব্যক্তিয়ে কৈছিল বা অমুকে কৈছিল যে আমি কেনেকৈ অধ্যয়ন কৰিব লাগে বা আমি জীৱনত কেনেকৈ আগুৱাই যাব লাগে এনেকুৱা ধৰণৰ কিছুমান কথা আছে এই কথাবোৰ আমি যদি সভাৰ মাজত বা মিটিঙৰ মাজত যদি আমি কওঁ দেন পাব্লিকে ভাল পায় বা অডিয়েন্সে ভাল পায় যে তেখেতে এগৰাকী ভাল বক্তা বুলি অনুভৱ কৰি ল'ব আশা কৰো আপুনি এই কথাবোৰ যদি মানি চলে ভৱিষ্যতলৈ আপুনি ভাল এগৰাকী বক্তা হ'ব পাৰিব আৰু ভিৰৰ মাজত আপুনি কথা পায় প্ৰথমটো আপুনি ভয় নকৰিব লাজ নকৰিব আৰু মানুহে কি ভাবে কি কৈ আছে এইবিলাক এভয়েড কৰক এইবিলাক এভয়েড কৰিলে এটা দিন আহিব আপুনি সুন্দৰ বক্তা হ'ব পাৰিব চাব আজিও আমাৰ ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়ক ডাঙৰ ডাঙৰ মানুহে যেতিয়া মাইকৰ আগত কথা পাতে বা যেতিয়া মাউথ মানে স্পীচ যেতিয়া আপোনাৰ মাউথ স্পিকাৰ যেতিয়া তেখেতৰ সন্মুখত এনেকে ধৰে তেতিয়া কথা মানে স্লিপ হ'ব পাৰে বা ভুল হ'ব পাৰে কিন্তু তেখেতসকলে এই কথাবোৰ ভাবি নাথাকে চৰ্চা কৰি আছে যিসকল মানুহে চৰ্চা কৰিব তেখেতসকলে চৰ্চা কৰিয়ে থাকিব এছাম আমাৰ সমাজত মানুহ থাকে নিজেও একো কৰিব নোৱাৰে তেখেতে কেতিয়াও মঞ্চত আহি কথা পাতাৰ তেখেতৰ যিটো সাহস নাই কিন্তু আপুনি চেষ্টা কৰিব বিচাৰিছে আপোনাৰ বাধা দিব এইটো হ'ল আমাৰ মানে যিটো আমাৰ সোশিয়েল যিটো এনভাইৰনমেন্ট আমাৰ যিটো পৰিবেশৰ বৰ্তমানৰ পৰিবেশ এনেকুৱা ধৰণৰ বেছি মানুহ পাব সেইকাৰণে আপোনাৰ সপোন যিটো সপোন আপুনি বাস্তৱ ৰূপ নিদিব নেকি আপোনাৰ সপোনত আপুনি আগুৱাই যাব নালাগে নেকি সেইকাৰণে আপুনি চেষ্টা কৰিব লাগিব ভুল হলে আকৌ শুধৰণি কৰিম এনেকুৱা মানসিকতাৰে যদি আপুনি কাম কৰে বা এনেকুৱা মানসিকতাৰে যদি আপোনাৰ মনৰ কথাবোৰ আপুনি ৰাইজৰ আগত প্ৰকাশ কৰিব বিচাৰে দেন এদিন আপুনি সাকসেস হ'ব ধন্যবাদ